নমস্কাৰ, জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হ'ল বিবাহৰ ক্ষেত্ৰত গণবিচাৰ। তাৰমানে বিয়া বাৰুৰ ক্ষেত্ৰত যদি গণবিচাৰ কৰা নহয় তেতিয়াহ'লে দাম্পত্য জীৱন সুখকৰ নহয়। গণ আছে তিনিটা, এটা হৈছে দেৱগণ, ৰাক্ষসগণ আৰু নৰগণ। গণ এই তিনি ধৰণৰ, মানে পৃথিৱীত যিমান মানুহ আছে তাক মানে এই তিনিটা ভাগত ভাগ কৰা হৈছে গণ হিচাপত। ঠিক আছে, গণ কেনেকৈ জানিব সেইটোও মই কৈ দিম বাৰু। মানে দেৱগণ, ৰাক্ষসগণ আৰু নৰগণ এই তিনিটা পৰ্যায়ত সমগ্ৰ মানুহক ভাগ কৰা হয়। কোন গণৰ পাত্ৰৰ লগত কোন গণৰ পাত্ৰীৰ বিবাহ হ'লে শুভ হয় তাৰ এখন তালিকা মই কৈ আছোঁ। তাৰমানে এক নম্বৰ দিলোঁ, মানে যদি একে হয় গণবিলাক, গণ যদি একে হয় তেতিয়াহ'লে শুভ, গণবিলাক একে হ'লে শুভ হয়। তাৰমানে দেৱগণ হ'লে দেৱগণ, ৰাক্ষসগণ হ'লে ৰাক্ষসগণ, নৰগণ হ'লে নৰগণ, মানে গণবিলাক একে হ'লে বিবাহৰ ক্ষেত্ৰত শুভ। আৰু যদি মানে পাত্ৰজন, মানে ল'ৰাজন যদি দেৱগণ আৰু ছোৱালীজনী যদি নৰগণৰ হয় তেতিয়াহ'লেও শুভ হয়। তাৰপিছত আছে পাত্ৰ যদি দেৱগণ হয় আৰু পাত্ৰী যদি ৰাক্ষসগণ হয় তেতিয়াহ'লে বিয়া কিন্তু শুভ নহয়। পাত্ৰ যদি নৰগণ আৰু পাত্ৰী ৰাক্ষসগণ হ'লে বিবাহ মৃত্যুৰ নামান্তৰ হয়। তাৰমানে এইটো যে দেখিছে, দেৱগণ আৰু ৰাক্ষসগণ যদি বিয়া হয় দুজনৰ মাজত তেতিয়াহ'লে ইহঁতৰ সংসাৰখন বেছি সুখকৰ নহয়, মাজে মাজে কণ্ডল লাগিয়ে থাকে। আৰু যদি ল'ৰাজন যদি ৰাক্ষসগণ হয়, ছোৱালীজনী যদি নৰগণ হয় তেতিয়াহ'লে মানে এই ছোৱালীজনীৰ আগতে অতি সোনকালেই মৃত্যু হৈ যায়, মৃত্যুৰ নামান্তৰ হৈ যায়। আৰু যদি ছোৱালীজনী যদি ৰাক্ষসগণ হয়, ল'ৰাজন যদি নৰগণ হয় তেতিয়াহ'লে অতি সোনকালে বিধৱা হয়। মই এতিয়া কৈ আছোঁ, দেৱগণৰ পাত্ৰৰ লগত দেৱগণ বা নৰগণৰ পাত্ৰীৰ বিবাহ হ'লে শুভ। দেৱগণৰ লগত এতিয়া দেৱগণৰ লগত দেৱগণ নাইবা নৰগণৰ বিয়া হ'লে শুভ হয়। কিন্তু দেৱগণৰ লগত যদি ৰাক্ষসগণৰ বিয়া হয় তেতিয়াহ'লে দাম্পত্য জীৱনত কণ্ডল হয়, কিন্তু এৰা এৰি নহয়। আৰু যদি পাত্ৰ দেৱগণ হয় আৰু পাত্ৰী নৰগণ হয় তেন্তে সেই পাত্ৰীয়ে স্বামীক দেৱতাৰ দৰে পূজা কৰে। তেওঁলোকৰ মাজত দাম্পত্য কলহ কণ্ডল নহয় বুলিবই পাৰি। যদি বিপৰীত হয়, অৰ্থাৎ পাত্ৰী দেৱগণ আৰু পাত্ৰ নৰগণ, সেই ক্ষেত্ৰত স্ত্ৰীয়েই সংসাৰৰ সৰ্বময় কীৰ্তি হয় আৰু স্বামীয়ে তেওঁৰ কৰ্তৃত্ব মানি চলে। দাম্পত্য কণ্ডল কম হয়, কাজিয়া নহয় বুলিবই পাৰি। যদি পাত্ৰ ৰাক্ষসগণ হয় আৰু পাত্ৰী নৰগণ হয় তেতিয়াহ'লে সেই পাত্ৰৰ পত্নীৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি পাত্ৰী ৰাক্ষসগণ আৰু পাত্ৰ নৰগণ হয় তেতিয়া সেই পাত্ৰী বিধৱা হোৱাৰ সম্ভাৱনা থাকে। ৰাক্ষসগণৰ লগত ৰাক্ষসগণৰ বিবাহত দাম্পত্য জীৱন সুখৰ হয়। নৰগণৰ লগত নৰগণ বিবাহত সুখ সমৃদ্ধি হয়। পাত্ৰ পাত্ৰী নিৰ্বাচনত গণ এটা বিশেষ ভূমিকা গ্ৰহণ কৰে। যদি গণ মিলাই বিবাহ হয় তেতিয়া দাম্পত্য জীৱনত সুখ আৰু সমৃদ্ধি আহে। গণ কেনেকৈনো বিচাৰ কৰিব মই সেই বিষয়ে এতিয়া কৈ আছোঁ। আচলতে গণ বিচাৰ কৰিবলৈ জ্যোতিষীৰ বা পণ্ডিতৰ ওচৰলৈ যাব লাগে, কিন্তু মই এটা সহজ পদ্ধতি মই শিকাই দি আছোঁ। এই দেখিছে, এইখন হ'ল হাত। এই যে তৰ্জনী আঙুলি, কনিষ্ঠ আঙুলিটো আছে, এই মোৰ অনামিকাৰ এই আঁচডালৰ সমান সমান দেখিছে নিশ্চয়। যদি এই কনিষ্ঠ আঙুলিটো এই অনামিকা আঙুলিৰ এই আঁচডালৰ এই দাগডালৰ যদি সমান হয়
তেতিয়াহ'লে হয় দেৱগণ, তাৰমানে মোৰ হ'ল দেৱগণ। আৰু যদি এই কনিষ্ঠা আঙুলিটো যদি এইখিনি মানত হ'ল হয়, মানে এই দাগডালৰ যদি তলত হ'ল হয়, তেতিয়াহ'লে নৰগণ হ'ল হয়। আৰু যদি এই কনিষ্ঠা আঙুলিটো যদি অনামিকা আঙুলিৰ যদি ইয়াতে পাৰ হৈ এই দাগডাল যদি পাৰ হৈ যায়, তেতিয়াহ'লে হয় ৰাক্ষস গণ। আপোনালোকে আঙুলিৰ দ্বাৰাই বা আঙুলিটো চাইয়ে গণবিলাক নিৰ্বাচন কৰিব পাৰিব। গতিকে যিমান পাৰে চেষ্টা কৰক একে একে গণৰ মানে পাত্ৰ বা পাত্ৰীৰ লগত বিবাহ কৰক। মানে ঘপককৈ যিকোনো কাম নকৰিব, নহ'লে জীৱনৰ কথা। ঠিক আছে, এই তথ্যখিনিৰ দ্বাৰা মানে আপোনাৰ যদি অকণমানো উপকাৰত আহিছে তেন্তে লাইক এটা কৰিব, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ মানে আনৰ উপকাৰ হোৱাকৈ আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।